মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক নমস্কাৰ জনাইছোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে তৃতীয়মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ 14 প্ৰাণীৰ পৰা পোৱা বস্তু। এই পাঠটিৰ প্ৰশ্নসমূহ মই তোমালোকৰ ওচৰত আগবঢ়াবলৈ বিচাৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে আজি যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টি দেখিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ইয়াৰে কিছুমান মূল্যৱান প্ৰশ্ন তোমালোকৰ ওচৰত মই আগবঢ়াবলৈ বিচাৰিছোঁ। আহা আমি একেলগে চাই যাওঁ। চোৱা, এইবোৰ প্ৰশ্ন তোমালোকৰ কিছুমান কিতাপতো আছে আৰু যিবোৰ মই কিছুমান বাহিৰৰ পৰাও দিছোঁ, মানে ভিতৰৰ প্ৰশ্ন উত্তৰ, যিটো তোমালোকৰ পৰীক্ষাৰ বাবে সহায় আগবঢ়াব। তেন্তে ক'বলৈ আৰম্ভ কৰোঁ। পুষ্টিকৰ খাদ্য কি? ১ নম্বৰটো হৈছে উত্তৰ গাখীৰ, দৈ, মাখন, ক্ৰীম, কণী, মাংস, মৌ আদিবোৰক পুষ্টিকৰ খাদ্য বোলে। ২ নম্বৰ, পুষ্টিকৰ খাদ্য মানুহে ক'ৰ পৰা পায়? উত্তৰ আন প্ৰাণীৰ পৰা পায়। ৩ নম্বৰ, পশুপালন কি? উত্তৰ যিবোৰ জন্তুক মানুহে পোহে আৰু লালন পালন কৰে, এনেবোৰ প্ৰাণী পোহাকে পশুপালন বোলে, যেনে গৰু। ৪ নম্বৰ, কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰে? উত্তৰ কাউৰী, শগুন, শিয়াল, কুকুৰ। ৫ নম্বৰ, মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱা বস্তু পায়? উত্তৰ গাখীৰ, দৈ, মাখন, ক্ৰীম, কণী, মাংস, মৌ। ৬ নম্বৰ, পশুপালনত কি কি বিষয়ত মন দিব লাগে? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে ভালকৈ চাবা। ১ নম্বৰ, চাফ চিকুণকৈ ৰাখিব লাগে। ২ নম্বৰ, যতন নল'লে প্ৰাণীবোৰৰ বেমাৰ হ'ব পাৰে। ৩ নম্বৰ, পশুপালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে। ৭ নম্বৰ প্ৰশ্ন হৈছে চামৰা ক'ৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ গৰু, ম'হৰ ছালৰ পৰা চামৰা তৈয়াৰ কৰা হয়। ৮ নম্বৰ, ঊণ সূতা ক'ৰ পৰা হয়? উত্তৰ ভেড়া, ছাগলীৰ নোমৰ পৰা। ৯ নম্বৰ, এৰী, মুগা, পাট, সূতা ক'ৰ পৰা হয়? উত্তৰ পলুৰ পৰা হয়। কুকুৰে বস্তু কেনেদৰে চিনি পায়? ১০ নম্বৰ প্ৰশ্ন। ইয়াত আছে কুকুৰৰ গোন্ধ পোৱা শক্তি, ইয়াতে অতি দিছোঁ দেই, মই এইটো পিন মাৰোঁতে তোমালোকৰ ভিতৰত সোমাই গ'ল, অতি সক্ৰিয়, সেয়েহে নাকেৰে অতি সহজে গোন্ধ পায়। ১১ নম্বৰ, মীন পালন কি? উত্তৰ পুখুৰীত মাছ পোহাকে মীন পালন বোলে। ১২ নম্বৰ, পশু চিকিৎসক কাক বোলে? উত্তৰ জীৱ-জন্তু বেমাৰ হ'লে চিকিৎসা কৰা চিকিৎসকক পশু চিকিৎসক বোলে। ১৩ নম্বৰ, চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। উত্তৰ জোতা, বেগ। ১৪ নম্বৰ, কেঁচুৱে মাটি সাৰুৱা কেনেদৰে কৰে? উত্তৰ কেঁচু মাটিত থাকে, ই পচা বস্তু খাই মাটি সাৰুৱা কৰে। ১৫ নম্বৰ, আন প্ৰাণীবোৰে মানুহক কেনেদৰে সহায় কৰে? উত্তৰ আন প্ৰাণীবোৰে মানুহক বহু ধৰণে সহায় কৰে, যেনে গাখীৰ আৰু খেতিৰ বাবে গৰু পোহে, কণী আৰু মাংসৰ বাবে হাঁহ-কুকুৰা পোহে, মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে। এইখিনি অকণমান কটাকটি হৈছে, তাৰ বাবে মই ক্ষমা খুজিছোঁ। ইয়াতে তোমালোকে মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে বুলি লিখিবা। পইণ্ট ৱাইজো লিখিব পাৰা, কোনো কথা নাই। কোনবোৰ প্ৰাণীয়ে আৱৰ্জনা আঁতৰায়? উত্তৰ কাউৰী, শগুন, শিয়াল, কুকুৰ। এইটো মই আগতেও দিছোঁ, আকৌ দিছোঁ, মানে মাজৰ প্ৰশ্ন আৰু ইয়াৰে প্ৰশ্নৰ লগতে মানে দুটা প্ৰশ্ন একেলগে হৈছে বাৰু, তোমালোকে একবাৰে লিখিবা। ৬ নম্বৰ, শুদ্ধ উত্তৰটোত ৰাইট চিন দিবা। গাখীৰ পুষ্টিকৰ আহাৰ হয় নে নহয়? উত্তৰটো হ'ব হয়।
খ নম্বৰ, মুগা সূতা কিছুমান পখিলাৰ পৰা হয় নে নহয়? উত্তৰ হয়। গ নম্বৰ, ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে নোৱাৰে? উত্তৰ পাৰে। খ নম্বৰ, বনৰীয়া জীৱ-জন্তু মানুহে ৰক্ষা কৰিব লাগিব নালাগে? উত্তৰ লাগিব। ঙ নম্বৰ, উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰে বিপদ হ'ব নহ'ব? উত্তৰ হ'ব। তেন্তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক আজি মই এই পাঠটিৰ তোমালোকক প্ৰশ্ন আটাইখিনি আগবঢ়াইছোঁ। তোমালোকে ধুনীয়াকৈ প্ৰাণীৰ পৰা পোৱা বস্তুৰ প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ লিখি থবা যাতে মুখস্থ কৰিবলৈ সুবিধা হয়। তেন্তে আজিলৈ মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।